এনবি নিউজৰ বিশেষ অনুষ্ঠান শুৱনি আমাৰ গাঁওখনি। এই বিশেষ অনুষ্ঠানৰ বাবে আজিৰ আমাৰ যাত্ৰা সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ নদীদ্বীপ মাজুলীলৈ, মাজুলীৰ এখন বিশেষ গাঁৱলৈ। গাঁওখনৰ নাম হৈছে বালি জকাইবোৱা গাঁও। 100% মিচিং সম্প্ৰদায়ৰ লোকে বসবাস কৰা এই গাঁওখনত আজি তেওঁলোকৰ ৰীতি নীতি, তেওঁলোকৰ পৰম্পৰা আৰু মিচিং ডেকা গাভৰুৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল হ'ব আজি এনবি নিউজৰ মজিয়া। গতিকে যাওঁ বলক মোৰ লগত একেলগে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ নদীদ্বীপ মাজুলীৰ এই বিশেষ গাঁওখনলৈ। বালি জকাইবোৱা গাঁৱৰ এতিয়া আমি এটি মুৰং ঘৰত উপস্থিত আছোঁ আৰু এই মুৰং ঘৰৰ বাকৰিৰ পৰা এটি সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল কৰিম এনবি নিউজৰ দৰ্শকসকলক। দেখিছে আমাৰ লগত কেইবাগৰাকী শিল্পী আছে, বিশেষকৈ মন্দেশ্বৰ পেগু লোকশিল্পী। এগৰাকী মন্দেশ্বৰ পেগুৱে মিচিং সম্প্ৰদায়তেই নহয়, আচলতে লোক সংস্কৃতিৰ এগৰাকী সাধক বুলি ক'লেও ভুল কোৱা নহয়। নীৰৱে সংস্কৃতিৰ লগত, সংস্কৃতিক সাধনাৰ লগত প্ৰতিটো সময়ত জড়িত হৈ থকা এইগৰাকী শিল্পীৰ প্ৰথমেই আমি বাঁহীৰ সুৰেৰে জীপাল কৰিম এনবি নিউজৰ দৰ্শকসকলক। প্ৰথমেই এটি বাঁহীৰ সুৰ হ'লে মই কাৰ্পুনপুৰীৰে ৰাইজক শুনাই লৈছোঁ। এইটো কি বুলি কয়? এইটো আমাৰ মিচিঙৰ কাৰ্পুমপুলি বোলে, কাৰ্পুমপুলি। আচ্ছা, আৰু এটা যদি সুন্দৰ সুৰ হয় ভাল লাগিব, ধুনীয়া ঐনিতম এটা বজাই ভাল লাগিব। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মন্দেশ্বৰ পেগু। সঁচাকৈ এগৰাকী নীৰৱে সাধনা কৰি থকা এগৰাকী শিল্পী। আচলতে এইখন গাঁৱৰ জ্যেষ্ঠৰ পৰা কনিষ্ঠজনলৈকে প্ৰতিগৰাকীয়ে শিল্পী আৰু সাংস্কৃতিক সাধনাত কেনেধৰণে জীপাল হৈ থাকে তাৰ পৰিৱেশটো এই অনুষ্ঠানবোৰৰ পৰা আপোনালোকে গম পাইছে। মই দাদা আপোনাৰ কাষলৈ পুনৰ আহিব বিচাৰিছোঁ, অকণমান যদি আগলৈ আহে। তেখেতে বাঁহীৰ সুৰেৰে জীপাল কৰিলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে, কিন্তু মিচিং সম্প্ৰদায় সদায় চহকী। অকণমান আপোনালোকৰ সেই সাংস্কৃতিক অনুষ্ঠানৰ বিষয়ে অকণমান জানিব। হয়, প্ৰথমতে তেখেতে যিটো কাৰ্পুমপুলি বজাই শুনালে, এইটোতো একচুৱেলি মিচিং সমাজৰ কাৰণে অন্তৰৰ পৰা অন্তৰৰ গভীৰ কোণত তাৰ মানে অংগীহিত এটি গীত। এই গীতটো কাৰ্পুমপুলি গীতটো আমাৰ প্ৰথম ৰেডিঅ'টো এইটোত বজোৱা হৈছে। তো মাজে মাজে এই কাৰ্পুমপুলি অনুষ্ঠান আমাৰ অনাতাঁৰ কেন্দ্ৰবোৰতো মানে গধূলি বা দুপৰীয়া টাইমত মানে এইটো চেণ্টাৰবোৰত মানে এইটো সম্প্ৰচাৰ কৰা হৈছিল।
আৰু লগতে তেখেতে যিটো ঐনিতমৰ সুৰ বজাই শুনালে এইটোতো আচলতে এতিয়াৰ তো আপুনি মই ভাবিলে এইটো আচৰিত হ'ব তাহানিৰ যুগত আমাৰ কি হয় যেতিয়া কুকুৰা দাসত আমাৰ মিচিং মানুহখিনি পতাত হাল বাবল যায় হাল বাবল যোৱাৰ সময়ত যে গৰুখিনি কেদি লৈ যাব এই সেন্দাৰ সময়খিনিত অকলশৰীয়া যেতিয়া নিজান অনুভৱ হয় এইটো সময়ত মানে বাঁহী বজাই বজাই যায় যেতিয়া মই এই বাঁহীখিনি বজাই যায় তেতিয়া গাঁৱৰ মানুহখিনি গম পাই যায় এইটোতো যে আমাৰ মানুহখিনি হাল বাবল গৈছে পথাৰত আৰু এই সংস্কৃতিখিনি ধৰি ৰাখিবৰ কাৰণে আজি এই মন্দেশ্বৰ পেগু লোক সংস্কৃতিৰ নীৰৱ সাধক তেখেতে এইখিনি আজি এনেধৰণে ধৰি ৰখাৰ কাৰণে আমি তেখেতকো ধন্যবাদ জনাইছোঁ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ মই এবাৰ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ NB নিউজৰ দৰ্শকক কি শুনাব মই এতিয়া কাবান বাপে ইয়লুঙে ইয়সা নলম্পে মবঙুলো ইয়লুঙে ইয়সা dakune oia alana kurkude dakune omangulu kurkude dakune oia ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটি ঐনিতম যদি হয় ভাল লাগিব Talandung kangaya dem kapabar saldo ya bone dewo oi na dung kang motengan kaparit solaya bone doni lusat kapindang pakemari muda oi no gaya kapidang mikcandila kang modang Taladung kangaya dem kapabar saldo ya bone dewo oi na dung kang motengan kaparit solaya bone Thank you ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আমি মুৰং ঘৰৰ পৰা এটি সুন্দৰ অনুষ্ঠান NB নিউজৰ দৰ্শকলৈ আগবঢ়াইছোঁ এয়া শুৱনি আমাৰ গাঁওখনি NB নিউজৰ এক বিশেষ অনুষ্ঠান শুৱনি আমাৰ গাঁওখনি এই অনুষ্ঠানৰ জৰিয়তে আমি প্ৰকৃত গাঁৱৰ সন্ধানত আমি গাঁৱৰ পৰম্পৰা আৰু আমাৰ শিপাডালৰ লগত NB নিউজৰ দৰ্শকসকলক বিশেষকৈ নৱপ্ৰজন্মক একাত্ম কৰাৰ চেষ্টা কৰিছোঁ আমি বিভিন্ন জাতি জনগোষ্ঠীয়ে সমাহাৰে অসমীয়া চহকী এটি জাতি গতিকে এই জাতিৰ পৰম্পৰা আমাৰ ঐতিহ্য আমাৰ ৰীতি নীতি আমাৰ নৱপ্ৰজন্মই শিকিব লাগিব সেয়েহে NB নিউজৰ এয়া ক্ষুদ্ৰ প্ৰয়াস এই অনুষ্ঠানটোৱে নিশ্চয় আপোনালোকক আপলোড কৰিলে এতিয়া অন্য এক অনুষ্ঠানৰ মাজলৈ আগবাঢ়িছোঁ আহক আপোনালোকে সংযোগ হৈ থাকক NB নিউজৰ লগত অনুষ্ঠান আপুনি আয়োজন কৰাৰ বাবে এই বালিজকাইবোৱা গাঁওখনৰ বহু নিশ্চয়কৈ প্ৰত্যেক গাঁৱৰ এক বৈশিষ্ট্য থাকে গাঁওখনৰ বৈশিষ্ট্য বিশেষকৈ প্ৰথমে আপোনালৈ ধন্যবাদ জনাইছোঁ আচলতে মাজুলীৰ এই বালিজকাইবোৱা গাঁওখন খেৰকটীয়া নদীৰ পাৰত অৱস্থিত মাজুলীৰ উত্তৰ অংশত এই গাঁওখন অৱস্থিত হৈ আছে আৰু গাঁওখনত দেখা পোৱা যায় তেওঁলোকৰ কৃষ্টি সংস্কৃতিৰ এখন সমৃদ্ধ গাঁও বুলি ক'ব পাৰি আৰু ত্ৰয়োদশ শতিকাত যেতিয়া মিচিংসকল ভৈয়ামলৈ নামি আহিছিল মংগোলীয় সম্প্ৰদায়ৰ এই যি গোষ্ঠীৰ যিসকল লোক এই লোকসকল মানে যথেষ্ট চহকী বুলি ক'ব পাৰি কৃষ্টি সংস্কৃতিৰে ভৰপূৰ পৰম্পৰাগত খাদ্যাভাসৰ পৰা ধৰি তেওঁলোকৰ কৃষি পদ্ধতিকে ধৰি সকলোখিনি তেওঁলোকে ধৰি ৰাখে আৰু সেই যি আধুনিকতাৰ যি ধামখুমীয়া আহিছে সেই ধামখুমীয়াৰ মাজতো দেখা গৈছে মিচিং জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ সেই যি পৰম্পৰাগত ঐতিহ্য সমৃদ্ধ কৰি ৰাখিবৰ কাৰণে তেওঁলোকে এতিয়াও প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু তাৰ এক প্ৰতিচ্ছবি দেখা পোৱা যায় এই গাঁওখনত বালিজকাইবোৱা গাঁৱৰ প্ৰতিজন
কণ শিশুৰ পৰা ধৰি বৃদ্ধলৈকে তেওঁলোকে আচলতে তেওঁলোকৰ যিসমূহ পৰম্পৰাসমূহ তেওঁলোকে খুব ধুনীয়াকৈ নিখুঁতভাৱে আচলতে তেওঁলোকে ধৰি ৰখাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে আৰু ইয়াৰ যিসকল যুৱকসকল আছে যুৱকসকলে বিশেষ উদ্যোগ গ্ৰহণ কৰে যিহেতু ইয়াৰ যিসমূহ নতুন প্ৰজন্মক আচলতে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে অহোপুৰুষাৰ্থ কৰি আহিছে ইয়াতে এখন কৃষ্টি সংঘ আছে সেই কৃষ্টি সংঘই আচলতে তেওঁলোকক গীত মাত নৃত্য গীতেৰে আচলতে তেওঁলোকক এক হেৰি কৰি ৰাখিবৰ কাৰণে বিভূষিত কৰি ৰাখিবৰ কাৰণে কণ ছাত্ৰ ছাত্ৰীসকলক সেই শিক্ষা প্ৰদানৰো ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে আৰু দেখা গৈছে যে খেৰকটীয়া নদীখনৰ যি এটা নান্দনিক দৃশ্য এই নান্দনিক দৃশ্য আপুনি এই মুহূৰ্তত আহোঁতে দেখিছে ইয়াতে খৰালিৰ সময়ছোৱাত আচলতে এটা সুশোভিত পৰিৱেশ কিন্তু দেখা পোৱা যায় এই গাঁওখনৰ কিছু সমস্যাও আছে সমস্যাসমূহ এনেকুৱা খেৰকটীয়া নদীখন তেওঁলোকক হহুৱাই তেওঁলোকক কন্দুৱাই কিন্তু দেখা পোৱা যায় যে খেৰকটীয়া নদীখন বাৰিষা যেতিয়া আহে খঙাল হৈ পৰে আৰু এই অঞ্চলৰ ৰাইজে ঘৰ ভেটি হেৰুৱাৰ আশংকাত ভোগে তেওঁলোকৰ যিসমূহ গৰাখহনীয়াৰ যি আৰু সেই বাতৰি আপুনি অতি সদিচ্ছাৰে NB নিউজৰ সেই সমস্যাবোৰ দাঙি ধৰিছে আৰু যি কি নহওক আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এগৰাকী জ্যেষ্ঠ আছে গাঁৱৰে আপোনালোকৰ এই গাঁওখনলৈ আহি আমি সঁচাকৈ আপ্লুত হৈছোঁ যি পৰম্পৰা আপোনালোকৰ যি ৰীতি নীতি সেই ৰীতি নীতিৰ লগত একাত্ম হৈ আমি সুখী হৈছোঁ আৰু NB নিউজৰ দৰ্শকসকলে আপোনালোকৰ ইয়াৰ পৰা যি অনুষ্ঠান নিশ্চয়কৈ আপ্লুত হৈছে বিশেষকৈ আপোনালোকৰ গাঁওখন কেনেধৰণে এই নামটো গাঁওখন কেনেধৰণে হয় আমি সৰ্বপ্ৰথমে NB নিউজলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ গাঁওখনৰ নাম বালি জকাইবোৱা তো তাহানি আমি আজু ককাহঁতৰ দিনৰ পৰা আমি শুনি আহিছোঁ তো ইয়াতে কেৰকটী নদীখন যেতিয়া আহিছিলে বৈ গৈছে তেতিয়া সৰু আছিলে তো বিয়াতে আমাৰ গাঁৱৰ ডেকা গাভৰু বা আজু ককাহঁতৰ দিনত এই জাকৈৰে মাছ ধৰিছিলে বুলি কৈছে এই সৰু নদীখনত আৰু তাৰপিছত মানে এই নদীখনেই মানে পিছত এই বালিময় এনেকুৱা বালিময় হৈ গ'ল নদীখন আৰু ক্ৰমান্বয়ে যুগ পৰিৱৰ্তনৰ হেৰিক লৈ আজি তাৰিখত মানে এখন ডাঙৰ নদী হৈ গ'ল আৰু এই নদীখনক লৈ মেলিহে মানে তাহানিৰ পৰা আমাৰ আজু ককাহঁতে এই গাঁওখনৰ নাম বালি জকাইবোৱা বুলি ৰাখিলে আৰু ইয়াতে যুগৰ পৰিৱৰ্তনৰ ক্ৰমে নদীখন যেতিয়া গৰা কহাই মানে যেতিয়া গাঁৱৰ মানুহখিনি ঘৰখিনি ইয়াৰ পৰা মানে গড় হুটি বেলেগ জেগাত আমি থাকিবলগীয়া হৈছোঁ তেতিয়া আমাৰ ইয়াতে 4-5 বছৰৰ আগত মিনিমাম 4-5 বছৰ আগত আমাৰ ইয়াতে NB নিউজ আহি তো NB নিউজ বা বিভিন্ন এনেকুৱা ইলেক্ট্ৰনিক নিউজ চেনেল আহি পেলাই আমাৰ ইয়াত যেতিয়া সম্প্ৰচাৰ কৰিবলৈ ধৰিলে তেতিয়া আমাৰ তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা বিভিন্ন ৰজাগৰীয়া মানুহখিনি মানে চকুত পৰিল আৰু সমস্যা এতিয়া সমাধানৰ নিশ্চয় সমাধান হৈছে আৰু সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া মানে আসনৰ জৰিত আহিলে মুখ্যমন্ত্ৰী আসনত তেতিয়া এইখন গাঁৱত আহি পেলাই ইয়াতে এনিশাত আহি গৈছে আৰু ইয়াৰ এনিশাত আহি গৈছে ইয়াতে আমাৰ পৰম্পৰাগতভাৱে চাংঘৰত আহি পেলাই মিচিঙৰ খোৱা বোৱা গোটেইখিনি আমি ইয়াতে তেখেতে কৰি গৈছে আৰু ইয়াতে গৰাখহনীয়াৰ কবলত পৰা আমাৰ এই অঞ্চলখিনিক জিঅ' বেগৰ ব্যৱস্থা কৰি দিয়া আছে আৰু এই 3-4 বছৰ জিঅ' বেগ দিয়াৰ কাৰণে অলপ আমি সুৰক্ষা পাইছোঁ আৰু লগতে যেতিয়া আমাৰ নামনি পাৰ্টটো যেতিয়া আকৌ গৰা কহাবলৈ ধৰিলে NB নিউজ আহি পেলাই আমাৰ ইয়াত ৰাইজৰ লগত যেতিয়া মানে সম্প্ৰচাৰ কৰিবলৈ ধৰিলে তেতিয়া আমাৰ বৰ্তমানৰ মাজুলীৰ বিধায়ক মাননীয় ভুৱন গাম ডাঙৰীয়াই ইয়াত নিজে উপস্থিত হৈ ৰাইজৰ আগত নিজে প্ৰতিশ্ৰুতি কৰি মেলি বিনা স্কিমত এতিয়া কোটি টকাৰ শৈল স্পাৰ কাম এতিয়া আৰম্ভ কৰাইছে গতিকে আমি এইটোৰ জৰিয়তে NB নিউজকো আমি ৰাইজৰ থ্ৰুদি আজিৰ তাৰিখত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু NB নিউজৰ দ্বাৰা আজি আমাৰ গাঁওখনো গৰাখহনীয়া বা বিভিন্ন অনুষ্ঠানৰ সমস্যাখিনিক লৈ আমি নিজকে তাৰমানে পিল্ড কৰিব পাৰিছোঁ যে এই নিউজৰ দ্বাৰা আমি ছাকচেছ হ'ব পাৰিছোঁ গাঁওখনে নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আমাৰ দায়িত্ব এয়া আমাৰ দায়বদ্ধতা আৰু সেই দায়বদ্ধতাৰ প্ৰতিশ্ৰুতিৰে আচলতে NB নিউজে প্ৰতিটো সময়ত কাম কৰি আছে আৰু মাজুলীৰ আমাৰ ৰজনীকান্ত বৰদলৈ মাজুলীৰ বিৰুদ্ধে আচলতে এই গাঁওখনৰ সমস্যাসমূহ ৰাইজৰ আগত আচলতে ৰজাঘৰৰ আগত দেখুৱাবৰ বাবে চেষ্টা কৰিলে আৰু সমস্যাবোৰ এতিয়া সমাধানৰ দিশে গতিকে নিশ্চয়কৈ এয়া এটা ভাল লগা খবৰ আৰু এই গাঁৱৰ পৰাই আমি বিভিন্ন অনুষ্ঠানৰ মাজত পুনৰবাৰ আপোনালোকক জীপাল কৰিবলৈ আগবাঢ়িছোঁ আমি বৰ্তমান উপস্থিত আছোঁ বালি জকাইবোৱা গাঁৱৰ খেৰকটীয়া নদীৰ কাষত মোৰ সহযোগী মেঘে খেৰকটীয়া নদীৰ এই নান্দনিক পৰিৱেশটোৱে NB নিউজৰ দৰ্শকক প্ৰথমে একাত্ম কৰিব আচলতে মিচিং সম্প্ৰদায়ৰ লোকসকলে প্ৰায়েই এনেধৰণে নৈ কাষৰ নৈসৰ্গিক পৰিৱেশৰ মাজত তেওঁলোকে জীৱন
তেওঁলোকৰ জীৱিকা তেওঁলোকে আগবঢ়ায় আৰু এই নৈখন বালি জকাই বোৱা গাঁৱৰ খেৰকটীয়া নদীখনেই আচলতে তেওঁলোকৰ জীৱন জীৱিকাৰ উৎস বুলি ক'লেও ভুল কোৱা নহয় আৰু সেই নৈ কাষতেই আমি দেখুৱাম মিচিং গাভৰুসকলক আৰু মিচিং গাভৰুসকলৰ ঐনিতমৰ সুৰত আজি দীপাল হ'ব NB নিউজৰ মজিয়া আমাৰ এই শুৱনি আমাৰ গাঁওখনি অনুষ্ঠান গতিকে আমি এইসকল গাভৰুৰ বিহু মিচিং গীতেৰে ঐনিতমেৰে জীপাল কৰিব বিচাৰিছোঁ গতিকে আমি ঐনিতমৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ
আমাৰ জাতি ভাষাৰ ভেদভাৱ নাই, আমাৰ ধৰ্মৰ নামত বিভেদ নাই, আমাৰ জাতি ভাষাৰ ভেদভাৱ নাই, আমাৰ ধৰ্মৰ নামত বিভেদ নাই, মনৰ মাজত কলুষ নাই। আমি একতাৰে বান্ধি যাব বিচাৰোঁ ভাৰতীয় আইক, আমি একতাৰে বান্ধি যাব বিচাৰোঁ অসমীয়া আইক। এয়াই আমাৰ অসমী আইৰ মাতৃভূমিত আমি সকলো বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ সংস্কৃতিৰ সমাহাৰে জীপাল হোৱা এক পৰিৱেশ। আৰু সেই জীপাল হোৱা এই পবিত্ৰ মুহূৰ্তটিৰ লগত আমি NB নিউজৰ দৰ্শকসকলক একাত্ম কৰাৰ চেষ্টা কৰিছোঁ। নিশ্চয়কৈ আজি শুৱনি আমাৰ গাঁওখনি এই বিশেষ অনুষ্ঠানটোৰ লগত আপোনালোকে জীপাল হৈ এইসকল মিচিং ডেকা গাভৰুৰ বিভিন্ন অনুষ্ঠানৰ লগত জীপাল হৈ নিশ্চয়কৈ সুখী হৈছে। মোৰ কাষত এজন মিচিং পাহোৱাল ডেকা, পৰম্পৰাগত সাজেৰে সজীৱ হৈ আছে, জীপাল হৈ থকা এক পৰিৱেশ। মিচিং সম্প্ৰদায়ৰ আচলতে প্ৰতিটো সম্প্ৰদায়ৰ নিজৰ সুকীয়া বৈশিষ্ট্য থাকে, নিজৰ পৰম্পৰাগত বৈশিষ্ট্য থাকে। তেওঁ সাজযোৰ খুব ভাল লাগিছে। আপোনালোকে সাজযোৰ বিষয়ে অকণমান মোক কওকচোন। এইটো আমাৰ এৰকক বুলি কোৱা যায়। কি বুলি কোৱা হয়? এৰকক। এৰকক এইটো আমাৰ এইটো হ'ল ট্ৰেডিশ্যনেল, এইটো দংনে। এইটো কি বুলি কয়? দংনে। দংনে হয়। এইটো হ'ল আমাৰ য়ক্সা। এইটো য়ক্সা কয়? য়ক্সা কয়, এইটো আমাৰ য়ক্সা। এইটো কি কাৰণে ব্যৱহাৰ কৰা হয় য়ক্সা? এই ব্যৱহাৰটো আমাৰ আগৰ যিটো পাহাৰত থাকোঁতে, আমি পাহাৰীয়া মানুহ, পাহাৰৰ পৰা নামি অহা, এইটোতে আমাৰ জংঘল বেছি। আৰু আমাৰ এইটো হ'ল এই যাতে জন্তু জীৱ জন্তুৰ পৰা বাচিবৰ কাৰণে এইটো অলপ আমি আতিয়াৰ হিচাপে লওঁ। য়ক্সাটো আপোনালোকক লাগেই। আমাৰ এইটো নিব আবাঙো এই য়ক্সাৰ দ্বাৰাই আগৰ পুৰণি কিবাকেইটা এইটো য়ক্সাৰ দ্বাৰাই এইটো আমাৰ কিবাকেইটা কৰে। ঘৰে ঘৰে য়ক্সা থাকে? আমাৰ ঘৰে ঘৰে প্ৰত্যেকজনৰে আছে য়ক্সা থাকে। এইটো হ'ল আমাৰ মিবুগালুক, এইটো হ'ল আমাৰ মিবুগালুক, আৰু এইটো হ'ল আমাৰ গণৰ। এইকেইটা প্ৰত্যেকজনৰ এইকেইটা থাকে আৰু আমাৰ মিচিং সম্প্ৰদায়ৰ প্ৰত্যেকজনে থাকে। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মিচিং সম্প্ৰদায়ৰ পাহোৱাল অসমীয়া মিচিং ডেকা। তেওঁ কেনেধৰণে পৰম্পৰাগত সাজযোৰ পিন্ধিছে আৰু সমান্তৰালভাৱে NB নিউজৰ দৰ্শকক তেওঁ পৰম্পৰাগত সাজযোৰৰ বিষয়েও খুব সাৱলীলভাৱে জনাই দিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ মাজুলীৰ পৰা আজিৰ NB নিউজৰ এই বিশেষ অনুষ্ঠান চাই আপোনালোকে নিশ্চয় জীপাল হৈছে। মিচিং সম্প্ৰদায়ৰ লোকনৃত্যৰ ভিতৰত এক অন্যতম নৃত্য হৈছে গুমৰাং চমান আৰু লট্টা চমান। লট্টা চমান হৈছে চোতালত তেওঁলোকে পৰম্পৰাগতভাৱে নৃত্য কৰে। গতিকে আমি এইবাৰ গুমৰাং চমান আৰু লট্টা চমান নৃত্যৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ।
Polu soman sodubong Pombong polodo Gumrak soman songkodo Giato gajona somalai kaya Tola patom kabeng mang bola patom berbeng mang bola patom berbeng mang pasana merub atar bukar benar polo lola lat kodo gumrak soman songkodo giato galna somalai kaya Lodam no kakarang do yang pala duli dagay ay no amotag pan suli manay zeli zeli yana sido kolia dongo amabongay zabori bape badagom no kampina mi pama abongay Kakin mangkin mangopa sinarang ay no amabo kumolik to nay edame bo kumodo dula duti sumadope ay na no ayang asupulik to nay zeli zeli yana sido kolia dongo amabonay zabori bape badago nok pinami pama bongay
ইমান সময়ে আপোনালোকে উপভোগ কৰিলে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ নদীদ্বীপ মাজুলীৰ বালি জকাইবোৱা গাঁৱৰ পৰা আমাৰ NB নিউজৰ বিশেষ অনুষ্ঠান শুৱনি আমাৰ গাঁওখনি। এই অনুষ্ঠানটোত এই সকল গাঁওবাসী ৰাইজে মিচিং সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ ডেকা গাভৰু সকলোৱে আচলতে জীপাল কৰিলে NB নিউজৰ বাকৰি। প্ৰত্যেককে আমি NB নিউজৰ তৰফৰ পৰা পুনৰবাৰ জনাইছোঁ, বহুত বহুত শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। একেটা সময়তে একেটা চেনেলতে লগ পোৱাৰ শুভ প্ৰতিশ্ৰুতিৰে।